সুপাৰ গাড়ী বিচাৰি আছে নেকি? যদি সুপাৰ গাড়ী বিচাৰি আছে আপোনালোকৰ কাৰণে আজি ভাল গাড়ী এখন লৈছো সুপাৰ গাড়ী। বলক আমি গাড়ীখন চাই লওঁ। গাড়ীখন চাই লওক। চিল্কি চিলভাৰ কালাৰ বৰ ধুনীয়া গাড়ী লৈ আহিছো। ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আহিছো। বডি ধুনীয়াকে বনোৱা আছে। টায়াৰ চাই লওক, টায়াৰ কণ্ডিশ্যন বঢ়িয়া হৈ আছে। বডি চাই লওক, জালি বডি বনোৱা আছে বঢ়িয়াকে। যদি আপোনালোকে এখন গাড়ী পাততো ইউজ কৰিম বুলি ভাবিছে পাততো ইউজ কৰিব পাৰিব, বা বেলেগ ধৰণে ইউজ কৰিম বুলি হ'লে কৰিব পাৰিব। আৰু স্পেয়াৰ টায়াৰ আনটাচ হৈ আছে। স্পেয়াৰ টায়াৰটো অকণমান দেখাবলৈ চেষ্টা কৰিম। স্পেয়াৰ টায়াৰ চাওক আনটাচ হৈ আছে। আৰু যিকেইটা টায়াৰ লাগি আছে সেইকেইটাও 99% টায়াৰ বঢ়িয়া কণ্ডিশ্যন আছে। কাৰণ গাড়ীখনৰ ৰানিং বহুত কম। ৰানিংটো কিমান হৈছে সেইটো কম। গাড়ীখন ভালদৰে চাই লওক। ৰানিং বহুত কম হৈ আছে। আৰু অকণমান কেবিনটো দেখাইছো, কেবিনটো চাই লওক। আৰু ৰানিংটো এখন গাড়ীৰ ৰানিংটো 7,533 কিলোমিটাৰ অনলি হৈছে। অকণমান অডোমিটাৰটো দেখাবলৈ চেষ্টা কৰিছো। চাই লওক 7,533 কিলোমিটাৰ অনলি ৰানিং হৈছে। গাড়ীখনৰ কণ্ডিশ্যন বহুত ভাল কণ্ডিশ্যনৰ গাড়ী লৈ আছে। যদি চুপাৰ গাড়ী বিচাৰিছে তেতিয়াহ'লে এইখন নিশ্চয়কৈ আপোনালোকে চাব পাৰিব। আৰু এইখনৰ মডেলটো হৈছে ডিচেম্বৰ 2023 ডিচেম্বৰৰ। আৰু এইখনৰ ৰানিং ক'লোৱে অলৰেডি। আৰু এইখনৰ আমি আস্কিং প্ৰাইচ ৰাখিছো অনলি 530 আস্কিং প্ৰাইচ ৰাখিছো। নেগচিয়েশ্যন হৈ যাব। নেগচিয়েট প্ৰাইচ কিমান হ'ব আমি অন টেবুল ডিছকাশ্যন কৰিম। যদি আপোনালোকে ৰিফাইনেন্সত ল'ব বিচাৰিছে ৰিফাইনেন্স হৈ যাব। যদি আপোনালোকে কিবা গাড়ী এক্সচেঞ্জ কৰিব বিচাৰিছে পুৰণা গাড়ী এক্সচেঞ্জ ফেচিলিটিও আছে। আপোনালোকে আহক ৰিচা কাপলে যোৰহাট মাললি ঢেকৰগাঁও ৰোড। স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। থেংক ইউ।